ভূত চোৰ গাদ্দি চোৰ ভূত চোৰে গাদ্দি এৰৰ শীৰ্ষক আমাৰ DLA ট্ৰেইনিং কেম্প হৈ আছে। আমাৰ বহুতৰ ভাগত কেইবাখনো জিলাত যাবলৈ কাৰণে দায়িত্ব কৰিছিল। এই অনুপাতে মই ইতিমধ্যে বৰপেটা জিলা, নগাঁও জিলা, আজি আহি মৰিগাঁও পাইছোঁহি আৰু এইকেইটা দিন আমি এখন জিলাত যোৱাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়াই নিৰ্দেশ দিছে। সেইমতে যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানুহৰ ওপৰত যেতিয়া এতিয়া বিশ্বাস নাই, ২ নম্বৰী পদ্ধতিৰে ভোট চুৰ কৰি তেওঁ যি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এক ষড়যন্ত্ৰ কৰিছে, তাক প্ৰতিৰোধ কৰিবৰ কাৰণে এইটো যি আপোনাৰ ট্ৰেইনিং দিছে, যি প্ৰশিক্ষণ দিছে, তাৰ পৰীক্ষণত আজি অংশগ্ৰহণ কৰিবৰ কাৰণে আজি আমি মৰিগাঁও জিলালৈ আহিছোঁ। আৰু মৰিগাঁও জিলাত আপোনালোকে দেখিছে যে DLA সকলোবিলাক লোক উপস্থিত আছে আৰু এইবাৰ ভোট চোৰৰ ক্ষেত্ৰত সকলোৱে সজাগ হৈ থকাৰ কাৰণে সংকল্প লৈছে। স্থিতি স্পষ্ট কৰিব লাগে মানে তেওঁলোকে স্থিতি স্পষ্ট কৰক। আগতে আমি বিজেপিৰ বিৰুদ্ধে একদম যুদ্ধ কৰিবলৈ সাজু আছোঁ। আমাৰ সৈন্য আছে, আমি প্ৰশিক্ষণ দি আছোঁ, আমাৰ সেনা বাহিনী আছে। আমি কি স্পষ্ট কৰিম? তেখেতসকলেহে স্পষ্ট কৰিব লাগিব তেখেতসকলক ক'ত কি সেনা কিমান গোটাই দিব পাৰে। সেই গতিকে তেওঁলোকে স্পষ্ট কৰক যে তেখেতসকলে কিমান যুদ্ধ কৰিব, ক'ত ক'ত কৰিব। আমাৰ ফালৰ পৰা আমি সকলো জিলাতে আপোনালোকে দেখিছে চাগে, এনেকুৱা আমাৰ কংগ্ৰেছ দলে যেনেকৈ সভা পাতিছোঁ, আমি অন্য দলবিলাকে ইমান এটা কৰা নাই। সেই গতিকে গুৱাহাটীত বহি বহি এনেকুৱা কথা কৈ থাকিলে মোৰ ভাল নালাগে। এই গৰমত এতিয়া কাৰেণ্ট নাই, কষ্ট কৰি পেলাই দল সংগঠন কৰি আছোঁ। কালি বঙাইগাঁও গৈছোঁ, তাৰ আগদিনা কোনোবা দিনা ধেমাজি গৈছোঁ। আমাৰ সভাপতিও তেনেকৈ গৈ আছে। আমিতো চিৰিয়াছ হয়। আমাক আকৌ কিয় ক'ব লাগে যে আমি স্থিতি স্পষ্ট কৰিব লাগে? এইটো বেয়া কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে কিবা কিবি কৈ থাকে। আপোনালোকে মুখ্যমন্ত্ৰীয়ে যে মাদ্ৰাছা শিক্ষা আটাইতকৈ ভাল শিক্ষা টুপি পিন্ধি কৈ আছিলে, সেই ৰেকৰ্ডবিলাক বজাই দিবচোন। মইতো ইতিমধ্যে কৈ দিছোঁ যে জামিয়াত উলামায়ে হিন্দে ভাৰতৰ কংগ্ৰেছ পাৰ্টিৰ লগত স্বাধীনতা আন্দোলনত বহুত অৱদান দিছিলে। 1920 চনত ফটোৱা জাৰি কৰিছিলে বিদেশী বস্ত্ৰ ল'ব নালাগে বুলি। 1942 চনত ফটোৱা জাৰি কৰিছিলে, ফটোৱাটো মুছলিমৰ শব্দ, ফটোৱা জাৰি কৰিছিলে যে ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছে মানে ত্যাগ কৰিব লাগে ভাৰতবৰ্ষ। সেই কামটো তেওঁলোকে কৰিছিলে 5 আগষ্টত আৰু আমাৰ কংগ্ৰেছ দলে কৰিছিলে 8 আগষ্টত গোৱালিয়া ময়দান, মুম্বাইত। আৰু সেই সময়ত এই যে এতিয়া যিসকলে আমাক দেশপ্ৰেম শিকামকৈ মানে ঘূৰি ফুৰে, তেখেতসকলে কি কৰিছিল জানে? তেখেতসকলে গভৰ্ণৰ জেনেৰেলে চিঠি লিখিছিলে যে যদি কংগ্ৰেছে ব্ৰিটিছসকলে ভাৰতৰ জনগণক আস্থাত নোলোৱাকৈ দ্বিতীয় মহাযুদ্ধত ভাৰতীয় সেনাসকলক ইউৰোপত মৰিবলৈ পঠাই দিয়াৰ কাৰণে কংগ্ৰেছে বেয়া পাইছে, তেতিয়াহ'লে আমাক চৰকাৰত সোমাবলৈ দিয়ক। ব্ৰিটিছৰ লগত হিন্দু মহাসভাই চৰকাৰ কৰিব বিচাৰিছিল। দ্বিতীয় কথা, সেই সময়তেই যেতিয়া ভাৰতীয় সেনাত ভাৰতীয়সকলে যাবলৈ নিবিচাৰি মহাত্মা গান্ধীৰ নেতৃত্বত দেশ স্বাধীন কৰিবলৈ কংগ্ৰেছী ভলণ্টিয়াৰ হৈ ফুৰিছিল, সেই সময়ত এতিয়াৰ যিসকলে দেশপ্ৰেমৰ কথা কংগ্ৰেছক শিকাব বিচাৰে, তেখেতসকলে ব্ৰিটিছ আৰ্মিত যোগদান কৰিব লাগে বুলি লিফলেট উলিয়াই ঘূৰি ফুৰিছিল। সেই গতিকে তেখেতসকলে যিবিলাক কথা কয়, ইতিহাস অধ্যয়ন কৰি ক'ব লাগে। ইতিহাসত জমিয়তে স্বাধীনতা আন্দোলনত সহযোগ কৰাৰ কথা আছে আৰু তাৰ পৰৱৰ্তী সময়ত জমিয়তে অৰাজনৈতিক সংগঠন হৈ থকাৰ কথা আছিল। কিন্তু কংগ্ৰেছক উৎখাত কৰিবলৈ বিজেপি দল বা বিজেপিৰ নিচিনা দলবিলাকে এনেকুৱা দল কিছুমানক ব্যৱহাৰ কৰে, অৰাজনৈতিকবিলাকক ৰাজনৈতিক বনায়। আৰু সেইকাৰণেই জমিয়তৰ অসম শাখাৰ সভাপতিজন UDFৰ সভাপতি হ'ল। আৰু আপোনালোকে জানেই কংগ্ৰেছৰ লগতনো তেওঁলোকৰনো কিমান ভাল আছিল। মুখ্যমন্ত্ৰী তৰুণ গগৈতো হুইজ বদৰুদ্দিন বুলিয়ে কৈছিল। আৰু এনেকুৱা কথা, আৰু কেতিয়াবা জমিয়ত বিজেপি মিলি অসম গণ পৰিষদ মিলি চৰকাৰ গঠন কৰিম বুলি কংগ্ৰেছৰ কোন নেতাজনে কৈছিলে? মোক আপোনালোকৰ ৰীল দেখাই দিয়ক, ভিডিঅ' দেখাই দিয়ক। আৰু সেই কথাটো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল, সেই কথাটো আপোনালোকৰ পুৰণা ৰেকৰ্ডবিলাক আপোনালোকে হেড অফিচত ফোন কৰি সোধক, দেখা পাব। তেখেতে কংগ্ৰেছৰ মানুহ নহয়, প্ৰথম কথা। দ্বিতীয় কথা, কংগ্ৰেছৰ স্থিতি স্পষ্ট। 855 জন শ্বহীদৰ কাৰণে কংগ্ৰেছক দোষাৰোপ কৰিলেও কংগ্ৰেছক এইটো দোষাৰোপ কৰিব পাৰে, কংগ্ৰেছীসকলে কংগ্ৰেছক দোষাৰোপ কৰে যে 5 বছৰলৈ নিৰ্বাচিত এখন চৰকাৰ, হিতেশ্বৰ শইকীয়াৰ দিনৰ যিখন চৰকাৰ, অসমত স্থায়ী শান্তি আনিবলৈ, অসম চুক্তি ৰূপায়ণ কৰিবলৈ 85 চনত অলপ সময় ৰখাৰ পিছতেই এৰি দিয়া হৈছিল। আঞ্চলিক দল আহিলে
অসম চুক্তি হ'ল 1971 চনৰ 51 পৰা 71। চ' 20 বছৰ অতিৰিক্ত লৈ অসমত স্থায়ী শান্তিৰ বাবে আমি অসম চুক্তি ৰূপায়ণ কৰিলোঁ। তাৰপিছত আজি কোনটো দলে বাংলাদেশীক আনিবলৈ এইটো লাগে কোন ধৰ্মৰ হয় মই নকওঁ, বাংলাদেশী আমাৰ কাৰণে বাংলাদেশী বুলি ক'লে এইটো হিন্দু বাংলাদেশী, এইটো মুছলিম বাংলাদেশী, মই সেইটোত নাযাওঁ, কাৰণ সংবিধানে সেইটো কৰিবলৈ দিয়া নাই। সেই গতিকে বাংলাদেশী অনা আইনখন কোনটো দলে আনিছে? 2019 চনৰ নাগৰিকত্ব সংশোধনী আইন কোনটো দলে আনিলে? সেই গতিকে ছহিদ আহমেদে এই কথা ক'বলৈ কি কাৰণে চান্স পাইছে? বিজেপিয়ে অসমত বাংলাদেশী ৰাখিম বুলি কোৱাৰ কাৰণে। সেই গতিকে আমিতো আগতেই কৈছোঁ যে বাংলাদেশী মানৱীয়তাৰ দিশত হওক বা যিকোনো দেশত, ভাৰতে কাৰণ ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কনভেনশ্যন চাইন কৰি থৈছে, সেইখনৰ বাবে যদি মোদী ডাঙৰীয়াই বিদেশত নাক কাণ দেখাবলৈ, বিশ্বগুৰু হ'বলৈ বিদেশী আনিব লাগে, অসমক বাদ দি বেলেগত থৈ দিয়ক, আমাৰ আপত্তি নাই। পশ্চিমবংগত থ'ব পাৰে, অসম তাতেতো নাগৰিকত্ব সংশোধনী অসম চুক্তিৰ কথা নাই, গুজৰাটত থ'ব পাৰে, বিহাৰত থ'ব পাৰে, যেনেকৈ প্ৰধানমন্ত্ৰী নেহৰুৱে এটা সময়ত এনেকৈ বাংলাদেশৰ পৰা অহা ৰিফিউজিসকলক থৈছিল। আৰু সেইকাৰণে দিল্লীত চিত্ৰঞ্জন পাৰ্ক, লাজপত নগৰ এইবিলাক আছে জেগাবিলাক। হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।